আপোনাৰো ব্যৱসায়ৰ প্ৰতি মন আছে নেকি বা আপুনিও নিজাকৈ এটা ব্যৱসায় কৰিম বুলি ভাবি আছে নেকি যদি আপুনি নিজাকৈ এটা ব্যৱসায় কৰিম বুলি ভাবি আছে তেনেহলে আপোনাৰ বাবে এই খবৰ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ কিয়নো ৰাজ্যৰ মুখ্যমন্ত্ৰী এবাৰ ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে ঘোষণা কৰিছে এটা ডাঙৰ খবৰ ইতিমধ্যে যিসকল যুৱক যুৱতী নিজে কৰ্মসংস্থাপনৰ বাট মুকলি কৰিম বুলি ভাবি আছে যিসকলে নিজাকৈ এটা ব্যৱসায়ৰ কথা ভাবি আছে সেই সকল যুৱক যুৱতী এতিয়া আবেদন কৰিব পাৰিব কিয়নো ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক যুৱতীক এতিয়া 2 পৰা 5 লাখ টকা পৰ্যন্ত তেওঁলোকে নিজাকৈ ব্যৱসায় কৰিবৰ বাবে চৰকাৰৰ পৰা লাভ কৰিব সাহায্য আৰু ইয়াৰ বাবে আপুনি 1 জানুৱাৰীৰ পৰাই কৰিব পাৰিব আবেদন আমি জনাম এই মুহূৰ্তত খবিশেষ আমি জনাইছো এই মুহূৰ্তত এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আপুনিও নিজাকৈ ব্যৱসায় কৰাৰ প্ৰতি আগ্ৰহী নেকি যদি আপুনি নিজাকৈ ব্যৱসায় কৰাৰ প্ৰতি আগ্ৰহী তেনেহলে আপোনাৰ বাবে এই খবৰ ব্যৱসায়ৰ প্ৰতি ধাউতি থকা যুৱক যুৱতী সকললৈ সুবৰ্ণ সুযোগ এটা ভাল সুযোগ আহিছে ৰাজ্যৰ যুৱক যুৱতী সকলক পুনৰ ৰাজ্যৰ যুৱক যুৱতী সকলক দিয়া হ'ব 2 লাখৰ পৰা প্ৰায় 5 লাখকৈ টকা 1 জানুৱাৰীৰ পৰাই মুকলি কৰা হ'ব আবেদন প্ৰক্ৰিয়া ইতিমধ্যে নতুন বছৰ মুকলি কৰি দিয়া হ'ব আবেদন প্ৰক্ৰিয়া শীঘ্ৰে যুৱক যুৱতী সকলে পৰ্টেলত গৈ কৰিব পাৰিব আবেদন ইতিমধ্যে এই কথা উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মনিৰ্ভৰ অসম আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ আবেদন প্ৰক্ৰিয়াক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য ইতিমধ্যে ৰাজ্যৰ লাখ লাখ যুৱক যুৱতী সকলৰ বাবে আহি পৰিছে এই মুহূৰ্তত এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ কিয়নো আত্মনিৰ্ভৰ অসম মুখ্যমন্ত্ৰীয়ে এখন আত্মনিৰ্ভৰ অসম গঢ়াৰ সপোন দেখিছে য'ত কোনো এজন শিক্ষিত নিবনুৱা যুৱক যুৱতী সকলে তেওঁলোকে এনে কৰ্মসংস্থাপনৰ অভাৱত যাতে বহি থাকিব নালাগে বা তেওঁলোকে বহিৰাজ্যলৈ যাব নালাগে নিজৰ ৰাজ্যতে থাকি নিজৰ ঘৰতে থাকি কেনেদৰে তেওঁলোকে নিজক স্বাৱলম্বী কৰিব পাৰিব তাৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিভিন্ন ধৰণৰ প্ৰচেষ্টা হাতত লোৱা হৈছে আৰু এইবাৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ আবেদনৰ ইতিমধ্যে দিন ঘোষণা কৰা হৈছে নতুন বছৰতেই ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক যুৱতী সকলে আবেদন কৰিব পাৰিব এই বিশেষ সাহায্যৰ বাবে ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে যে প্ৰায় 2 লাখৰ পৰা 5 লাখ টকা পৰ্যন্ত তেওঁলোকক ব্যৱসায় কৰিবলৈ দিয়া হ'ব সুবৰ্ণ সুযোগ ৰাজ্যৰ ব্যৱসায়ৰ প্ৰতি ধাউতি থকা যুৱক যুৱতী সকলৰ বাবে মুখ্যমন্ত্ৰীয়ে এই কথা ঘোষণা কৰিছে যেহেতু নৱবৰ্ষ সমাগত আৰু নৱবৰ্ষৰ প্ৰথমটো দিনৰ পৰাই আবেদনৰ প্ৰক্ৰিয়া মুকলি হ'ব আপুনিও নিজাকৈ যদি এটা ব্যৱসায় কৰাৰ সপোন দেখিছে আপুনি যদি ব্যৱসায়ৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰি তুলিম বুলি ভাবিছে তেনেহলে আপোনালৈ এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো আপুনিও আবেদন কৰিব পাৰিব আপোনাৰ সকলো প্ৰয়োজনীয় নথিপত্ৰ দাখিল কৰি আপুনি চৰকাৰৰ পৰা এই বিশেষ সাহায্য লাভ কৰিব পাৰিব ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বিশেষ কথা উল্লেখ কৰিছে এই মুহূৰ্তত আমাৰ হাতত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ আবেদনৰ প্ৰক্ৰিয়া কেতিয়া আৰম্ভ হ'ব শ্ৰদ্ধা যুৱক যুৱতী বন্ধু বান্ধৱীসকল মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে আমি যুৱক যুৱতীসকলক ব্যৱসায় কৰিবৰ বাবে উদ্যোগ কৰিবৰ বাবে 2 লাখ টকা আগবঢ়াওঁ আৰু যিসকলে MBBS ইঞ্জিনিয়াৰিং পাছ কৰিছে তেওঁলোকক আমি 5 লাখ টকা আগবঢ়াওঁ যোৱাবাৰ আমি 25,000 যুৱক যুৱতীক ইতিমধ্যে 1 লাখ টকাকৈ আগবঢ়াইছো আৰু তেওঁলোকৰ গোটেই ব্যৱসায় উদ্যোগ কেনেকে চলিছে তাক সৰজমিন ভাৱে তদন্ত কৰাৰ পিছত 2025 চনত তেওঁলোকক আমি আৰু 1 লাখ টকা দিবৰ বাবে চেষ্টা কৰিম এতিয়া হৈছে নতুনকৈ আবেদন কৰা ইতিমধ্যে 1,54,000 যুৱক যুৱতীয়ে নতুনকৈ এই আত্মনিৰ্ভৰ অভিযানৰ বাবে আবেদন কৰিছে এই বছৰ আমি ৭৫,000 যুৱকক 1 লাখ টকা প্ৰথম কিস্তিত দ্বিতীয় কিস্তিত 1 লাখ টকাকৈ আগবঢ়াম ইতিমধ্যে যি 1,54,000 যুৱক যুৱতীয়ে পঞ্জীয়ন সমাপ্ত কৰিলে এতিয়া তেওঁলোকৰ বাবে আবেদনৰ সময় আৰু তেওঁলোকে অহা 1 জানুৱাৰীৰ পৰা আবেদন কৰাৰ সুবিধা পাব 1 তাৰিখে অহা 1 জানুৱাৰী তাৰিখে আমি এই আবেদনৰ পৰ্টেলটো মুকলি কৰি দিম মিউচুৱেল ট্ৰান্সফাৰৰ পৰ্টেলো মুকলি হ'ব আৰু সমান্তৰালভাৱে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰ
আবেদনৰ পৰ্টেলো আমি 1 জানুৱাৰী তাৰিখে মুকলি কৰি দিম।